শিৱসাগৰৰ যুৱক আমিনুদ্দিন আহমেদে বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক পৰিত্ৰাণ দিবৰ বাবে এলিফেণ্ট ৰিপেলাৰ নামৰ এটা হাতী খেদা যন্ত্ৰ উদ্ভাৱন কৰিছে। আমিনুদ্দিনে আৱিষ্কাৰ কৰা এই যন্ত্ৰটো দেউৰী স্বায়ত্তশাসিত পৰিষদে শিৱসাগৰ জিলাৰ পশ্চিম পানীদিহিং আৰু ৰজাবাৰী পঞ্চায়তৰ অন্তৰ্গত অঞ্চলত বনৰীয়া হাতীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ব্যৱহাৰ কৰিছে। বনৰীয়া হাতী আক্ৰমণত অসমৰ বিভিন্ন স্থানত সময় সময় বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। বনৰীয়া হাতীক নিয়ন্ত্ৰণৰ বাবে বন বিভাগৰ ওচৰতো উপযুক্ত ব্যৱস্থা নথকাত বনৰীয়া হাতীৰ পৰা নিজৰ খেতিপথাৰৰ শস্য আৰু সা-সম্পত্তি ৰক্ষা কৰিবৰ বাবে বছৰ বছৰ ধৰি অসহায় ৰাইজে নিশা উজাগৰে কটাবলগীয়া হৈছে। অৱশেষত হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক পৰিত্ৰাণ দিবলৈ শিৱসাগৰৰ আমিনুদ্দিন আহমেদ নামৰ যুৱকজনে উদ্ভাৱন কৰিছে এলিফেণ্ট ৰিপেলাৰ নামৰ এই হাতী খেদা যন্ত্ৰটি। উল্লেখযোগ্য যে 10 বছৰতকৈও অধিক কাল বনৰীয়া হাতীৰ উপদ্ৰৱত আক্ৰান্ত হৈ থকা শিৱসাগৰৰ পানীদিহিং অঞ্চলৰ ৰাইজে হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবৰ বাবে আমিনুদ্দিনৰ সহায় বিচৰাত সৃষ্টিশীল মনৰ গৰাকী যুৱকজনে ৰাইজৰ বাবে এই হাতী খেদা যন্ত্ৰটি উদ্ভাৱন কৰে। ইয়াৰ একেবাৰে এটা খাচিয়ত হ'ল যে ই আপোনাৰ কনষ্টেণ্ট ডিচি ভল্ট আউটপুট দি থাকিব আৰু যেতিয়াই হাতী বা কিবা বস্তু টাচ কৰিব লগে লগে সেই তেওঁলোকৰ লাইনটো ডিছকানেক্ট কৰি দি 5-6 ছেকেণ্ডৰ মূৰত আকৌ এবাৰ 1 ছেকেণ্ডৰ কাৰণে কানেক্ট কৰি আকৌ আঁতৰাই দিওঁ। ইমান দিনে আমি যি এটা আতংকত ভুগিছিলোঁ, আমাৰ আমিনুদ্দিন আহমেদ ডাঙৰীয়াৰ এই যন্ত্ৰটোৱে আমাক যথেষ্ট পৰিমাণে এই সংকটৰ পৰা ৰক্ষা কৰিব বুলি আমাৰ বিশ্বাস হৈছে। উল্লেখযোগ্য যে বন বিভাগে ইতিমধ্যে হাতী খেদিবৰ বাবে বিদেশত নিৰ্মিত পাৱাৰ ফেন্স নামৰ এটি যন্ত্ৰ ব্যৱহাৰ কৰিছে যদিও সূৰ্যৰ পোহৰ আৰু ইলেক্ট্ৰিক দুয়োটা শক্তিৰ দ্বাৰা স্বয়ংক্ৰিয়ভাৱে চালিত আমিনুদ্দিনৰ এই যন্ত্ৰটোত কিছু সুকীয়া বৈশিষ্ট্য আছে। এলিফেণ্ট ৰিপেলাৰ নামৰ যন্ত্ৰটো ব্যৱহাৰৰ বাবে প্ৰথমে হাতী প্ৰৱেশ কৰিব নোৱাৰাকৈ সমগ্ৰ এলেকাটো বিদ্যুৎ পৰিবাহী তাঁৰৰ দ্বাৰা এক বেৰাৰ নিৰ্মাণ কৰা হয় আৰু পিছত উক্ত বেৰাৰ সৈতে যন্ত্ৰটো সংযোগ কৰা হয়। নিশা হোৱাৰ লগে লগেই যন্ত্ৰটোৱে স্বয়ংক্ৰিয়ভাৱে উক্ত ফেন্সিঙত নিৰবিচ্ছিন্নভাৱে 500 ডিচি ভল্টেজ যোগান ধৰে। অৱশেষত আমিনুদ্দিনৰ এই নতুন যন্ত্ৰটোৱে পানীদিহিং অঞ্চলৰ গাঁওবাসীৰ মুখলৈ হাঁহি ঘূৰাই আনিছে। অতনু বৰা, নিউজ লাইভ, শিৱসাগৰ।